নমস্কাৰ, মই ৰত্নম। এডভেট আইএছৰ ফালৰ পৰা আমি এইটো 4 নম্বৰ জিএছ ফাউণ্ডেশ্যন বেটছ লৈ আহিছোঁ। এইটো হৈছে তাৰে অফিচিয়েল লঞ্চ ভিডিঅ'। ষ্টুডেণ্টছৰ কাৰণে এইটো এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' য'ত এই বেটছটোৰ গোটেইখিনি কথা এই ভিডিঅ'টোত আমি ক'বলৈ বিচাৰিছোঁ। আমাৰ অলৰেডি 3টা ফাউণ্ডেশ্যন বেটছ ফুল। এইটো 4 নম্বৰ বেটছ যোনে APSC CGE 2026ত পৰীক্ষা দিম বুলি ভাবিছে। এইটো তেখেতসকলৰ বাবে এটা লাষ্ট চান্স ফাউণ্ডেশ্যন বেটছ এটা জইন কৰিব পাৰিব আৰু নিয়াৰিকৈ প্ৰস্তুত কৰিব পাৰিব APSC CCEৰ বাবে। ঠিক আছে, গতিকে ইয়াতে এই বেটছটোৰ বিষয়ে গোটেইখিনি কথা আমি আলোচনা কৰিম। এই বেটছটো ইংলিছ আৰু অসমীয়া দুয়োটা মাধ্যমতে আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে বেছি পলম নকৰি আমি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। বেটছটোৰ ভিতৰত আছেনো কি সেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰোঁ। এটা প্ৰথম কথা, ৱাই এডভেট আইএছ, সেইটো কথা আপোনালোকৰ মাইণ্ডত নিশ্চয় আহিব। তে মই ইয়াতে বস্তুবোৰ লিখি আনিছোঁ। ঠিক আছে, ষ্ট্ৰাকচাৰ্ড এণ্ড এক্সাম ফ'কাছড প্ৰিপেৰেশ্যন, আমাৰ যিখিনি কাৰিকুলাম হ'ব, আমি কেনেকৈ পঢ়াম, একদম এটা ষ্ট্ৰাকচাৰ পুৰা বনোৱা হৈ আছে। কোনটো ছাবজেক্ট ফাৰ্ষ্ট আহিব, কেনেকৈ আমি বেছ ক্লিয়াৰ কৰিম, কেনেকৈ আমি বেছটো ষ্টুডেণ্টছখিনি বনাম, যিসকল নতুন ষ্টুডেণ্টছ জইন কৰিব, কোনকেইটা ছাবজেক্ট কেনেকৈ পঢ়িব লাগে, এপ্ৰ'চটো কি হ'ব, কোনটো ছাবজেক্ট কিমান ইম্পৰ্টেঞ্চ, তাৰে ৱেইটেজ কিমান, টিচাৰজনে এই গোটেইখিনি বস্তু পঢ়াব। তাৰপিছত লাইভ MCQ চলভিং আছে, আমাৰ এনচাৰ ৰাইটিং আছে। আমাৰ ফাউণ্ডেশ্যন বেটছটোত আপোনালোকে বেলেগকৈ আৰু একো কিনিব নালাগে, বেলেগকৈ আৰু বস্তু প্ৰিপেয়াৰ কৰিবৰ কাৰণে বেলেগকৈ বস্তু আৰু কিনিবও নালাগে, পঢ়িবও নালাগে। এইটোত কমপ্লিট এটা পেকেজ য'ত এটা এটা ছাবজেক্ট প্ৰিলিম স্পেচিফিকো কৰোৱা হ'ব, মেইন স্পেচিফিকো কৰোৱা হ'ব, আৰু বিশেষকৈ পিছৰ ফালে ইণ্টাৰভিউ গাইডেন্সো ইয়াৰ লগত উপলব্ধ। ঠিক আছে, তাৰপিছত ইয়াতে আছে কমপ্লিট ষ্টাডি ইক'চিষ্টেম আণ্ডাৰ ওৱান ৰুফ। বুজি পাইছোনে? এটা জাগাতে গোটেইখিনি বস্তু আছে। সেইটো কথা আকৌবাৰ বুজাবলৈ বিচাৰিছোঁ যে আপোনালোকে দৌৰি ফুৰিব নালাগে। ঠিক আছে, PDF কালেক্টৰ হ'ব নালাগে আপোনালোকে। ইয়াতে আমাৰ গোটেইখিনি মেটেৰিয়েলছ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে আমাৰ এটা এটা ছাবজেক্টৰ বাবে বেলেগকৈ কিতাপ আমাৰ চপোৱা হৈছে, য'ত গোটেইখিনি বস্তু আছে। ঠিক আছে, একদম লুচিড লেংগুৱেজত আমাৰ ক্লাছেছবোৰ হয়, য'ত নেকি কোনো ষ্টুডেণ্টছৰ যাতে একো প্ৰব্লেম নহয়। আমি স্পেচিয়েল ফ'কাছটো আছাম ফ'কাছ এপ্ৰ'চ ৰাখোঁ, আমি স্পেচিয়েল ফ'কাছ ৰাখোঁ। আছাম চেণ্ট্ৰিক পাৰ্টখিনিত আমি স্পেচিয়েল ফ'কাছ ৰাখোঁ। সেইকাৰণে আমাৰ মেইন ডেডিকেটেড ষ্টাডি মেটেৰিয়েলছ আছে অসমীয়া মাধ্যমতো। ঠিক আছে, এখন এখন কিতাপৰ আমি ট্ৰান্সলেট কৰি গোটেইখিনি আমাৰ দৰে যিখিনি ষ্টাডি মেটেৰিয়েল অসমীয়া মাধ্যমৰ কাৰণে আমি দি আছোঁ। ইংলিছ মাধ্যমৰটো আছে ষ্টেণ্ডাৰ্ড, এইটো সকলোৰে থাকে, কিন্তু অসমীয়া মাধ্যমৰ ষ্টুডেণ্টৰ কাৰণেও আমি একদম ষ্টেণ্ডাৰ্ড এছামিজ বুকলেটছ আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। ঠিক আছে, নেক্সট হ'ল এক্সপিৰিয়েঞ্চ ফেকাল্টি। এইটোৰ বিষয়ে মই ক'বলৈ বিচাৰোঁ। ইয়াতে যিমানখিনি ফেকাল্টিজ বা মেণ্টৰ্ছ আমাৰ লগত আছে, গোটেইখিনি ফেকাল্টিয়ে মানে এক্সপিৰিয়েঞ্চড, APSC ইণ্টাৰভিউ দিয়া আৰু লগতে চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত কাম কৰা, হয়নে, চাকৰি কৰা। বুজি পাইছোনে? গতিকে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকে তাতে কোনো প্ৰব্লেম নাপায়, হয়নে? কোনোবাই বোলে এনেকুৱা নহয়, মানে মেক্সিমাম ফেকাল্টিজ কি হৈছে, ইণ্টাৰভিউ দিছে, নিজে APSCৰ ইণ্টাৰভিউ দিছে, গতিকে এক্সপিৰিয়েঞ্চটো লৈ আহিছে, টিচিং এক্সপিৰিয়েঞ্চ আছে। সেইটো বস্তুত আপোনালোকে মানে ট্ৰাষ্ট কৰিব পাৰে। ট্ৰাষ্ট ফেক্টৰটোৰ ইছ্যু ইয়াতে কোনো নাই। গতিকে আপোনালোকে নিশ্চিন্ত থাকক সেইটো ক্ষেত্ৰত। এতিয়া মই আমাৰ ফেকাল্টিখিনিক আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। এজন এজনকৈ ফেকাল্টি আহিব ইয়াতে মোৰ কাষত, আৰু ফেকাল্টিগৰাকীয়ে কোনটো কোনটো ছাবজেক্ট আপোনালোকক পঢ়াব সেইটোৰ বিষয়ে কিছু ব্যাখ্যা আপোনালোকক আগবঢ়াব। এতিয়া প্ৰথমতে মই গাম ছাৰক মাতিব বিচাৰিছোঁ। গাম ছাৰ, প্লিজ। হয়, গতিকে এইকেইটা বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট, পলিটি, ইকনমি, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, আমি কেনেকৈ পঢ়াম এইখিনি? হয়, আমাৰ এই ইয়াতে যদি মই এই লিষ্টখন চাওঁ, আমাৰ ইয়াত দুটা কোৰ্চ ছাবজেক্টছ আছে। এটা হ'ল আমাৰ ইণ্ডিয়ান পলিটি আৰু এটা হৈ গ'ল আমাৰ ইকনমিক্স। অ'কে, চ' বা আমি যোনটো আমি ইণ্ডিয়ান ইকনমি বুলি কওঁ। ইয়াৰ লগত আমাৰ যোনটো ছেকেণ্ডেৰী বা আমাৰ লাগি থকা যিবিলাক টপিক হয়, সেইবিলাক হৈ গ'ল আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, গভৰ্নেন্স আৰু ছ'চিয়েল জাষ্টিছ। সাংঘাতিক ধৰণে ইম্পৰ্টেণ্ট হয়। আমাৰ কেইটামান ছেকশ্যনছ যেনেকৈ আমাৰ ছ'চিয়েল জাষ্টিছ, গভৰ্নেন্স আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ মেইনছ পাৰ্চপেক্টিভৰ পৰা সাংঘাতিক ইম্পৰ্টেণ্ট হয়। আৰু মই যদি প্ৰিলিমছ আৰু মেইনছ দুটা পৰীক্ষাৰ কাৰণে যদি চাওঁ, এই ইণ্ডিয়ান পলিটি আৰু ইকনমি আমাৰ পৰীক্ষাৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট। তোমালোকে যদিও UPSC দি আছা বা APSC দি আছা, দুটা পৰীক্ষাৰ কাৰণে বিৰাট সাংঘাতিক ধৰণৰ ইম্পৰ্টেণ্ট হয়। আমাৰ আজি যোনটো গেম প্লেন হ'ব আমাৰ, বা আমাৰ যোনটো ষ্ট্ৰেটেজি হ'ব আমাৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবলৈ কাৰণে, আমাৰ প্ৰিপাৰেশ্যনৰ যোনটো প্ৰচেছ হ'ব বা যোনটো আমি পাইপলাইন বুলি কওঁ, আমি সেই গোটেই প্ৰচেছটোত এই গোটেইকেইটা ছাবজেক্ট যে আমি এতিয়া দেখা পাইছোঁ আমি স্ক্ৰীণত, এই গোটেইকেইটা ছাবজেক্ট পঢ়িবলৈ আমাৰ এটা প্ৰপাৰ ষ্ট্ৰেটেজি এটা থাকে।
ষ্ট্ৰেটেজিটো হয় ডেট আমি ফাউণ্ডেশ্যনৰ পৰা একদম এক্সট্ৰিম যোনটো হাই লেভেলৰ যিবিলাক টপিকবিলাক থাকে আমি গোটেইকেইটা বস্তু হলিষ্টিকেলি ইণ্টিগ্ৰেটেড প্ৰচেছেদি আমি পঢ়া শুনাবিলাক কৰিব লগা হয় প্লাছ আৰু ইয়াৰ লগত আমি ষ্টাডি মেটেৰিয়েলছবিলাক কেনেকুৱা ধৰণৰ পঢ়িম আমি নোট মেকিং কি হয় আৰু ইয়াত এটা বিৰাট ইম্পৰ্টেণ্ট ক্লাছত জইন কৰিলে তোমালোকে একচুৱেলি বেছি ভালকৈ গম পাবা এইটো আমাৰ চেল্ফ নোট মেকিং যোনটো হয় বা আমাৰ ব্ৰেইন মেপিং বুলি যোনটো কওঁ আমি ব্ৰেইন মেপিং আমাৰ ষ্টুডেণ্টসকলৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট হয় এইটো যোনটো আৰ্ট হয় নহয় ব্ৰেইন মেপিং বা নিজৰ নোটটো বনোৱা যোনটো আৰ্ট হয় আমি সেইবিলাক সকলো ক্লাছতে শিকিম ইয়াৰ লগত এইটোও জনা উচিত হয় ডেট ইয়াৰ লগত আমাৰ ডেইলি আনচাৰ ৰাইটিং প্ৰেক্টিচেছ আৰু আমাৰ প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা মক টেষ্টবিলাকো কণ্ডাক্ট কৰা হ'ব থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ থেংক ইউ আশা কৰোঁ আপোনালোকে বুজি পালে কথাখিনি এতিয়া আমি আমাৰ মাজত জেপি ছাৰক মাতিবলৈ বিচাৰিছোঁ জেপি ছাৰ প্লিজ Thank you, Ratnam, for inviting me. হয় ছাৰ এইকেইটা ছাবজেক্টছ ষ্টুডেণ্টছৰ কাৰণে আমি কেনেকৈ আগবঢ়াই নিম হয় এতিয়া আমি যদি চাওঁ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী অ'কে আমি যদি প্ৰিলিমছ আৰু মেইনছ পাৰ্চপেক্টিভত যদি APSC বা UPSC চিভিল ছাৰ্ভিচৰ কাৰণে যদি আমি প্ৰিপেৰেশ্যন কৰিব লগা হয় আমি এটা বস্তু আমি চাব লাগিব যে আমি প্ৰথমতে যিহেতু আমাৰ হাতত লিমিটেড টাইম আছে চ' আমি প্ৰথমতে কি কৰিব লাগিব যে আমি চিলেবাছখন চাব লাগিব যিহেতু আমাৰ মেইনছত এনচিয়েণ্ট ইণ্ডিয়াত আমি কি পঢ়িব লাগিব ডিটেইলছত আছে ঠিক আছে আৰু আমি লগতে কি কৰিব লাগিব যে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ চাব লাগিব প্ৰিলিমছতে হওক বা মেইনছতে হওক এনচিয়েণ্ট ইণ্ডিয়াত কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহি আছে সেই এনালাইচিছ অনুসৰি আমি ছাবজেক্টটো আমি আগবাঢ়িব লাগিব আৰু প্ৰথমতে আমি গোটেই টপিকছবোৰ আমি কভাৰ কৰিব লাগিব টপিকছবোৰ আমি কভাৰ কৰি পেলাই আমি এনালাইচিছ কৰিম যে কোনখিনি আমি বহুত বেছি ইম্পৰ্টেণ্ট য'ত আমাৰ ৰিপিটেডলি কুৱেশ্যন লাষ্ট 5 years লাষ্ট 10 years আহি আছে অনলি এনচিয়েণ্ট ইণ্ডিয়াতে কোৱা নাই মই বাকীখিনি ছাবজেক্টতো আমি সেই এপ্ৰ'চটো এডপ্ট কৰিব লাগিব তেতিয়াহে আমি কেলকুলেটেড ৰিস্ক লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম তাৰোপৰি যদি মই কওঁ যে চিছেটৰ বিষয়ে আমি কেনেকৈ পঢ়িম এতিয়া চিছেটক লৈ পেলাই বহুত মানুহে চিন্তা কৰে যে চিছেটখন কেনেকৈ ক্লিয়াৰ কৰিম বেচিকেলি আমি যিবোৰ ছায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট নহয় আৰ্টছ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট হয় আমি বহুতে ভয় কৰোঁ যে চিছেটখন কেনেকৈ পাছ কৰিম এতিয়া চিছেটৰ কাৰণেও যিহেতু আমি সকলোৱে জানো যে চিছেটখন কি হয় একচুৱেলি এখন আমাৰ কোৱালিফাইং নেচাৰ হয় আৰু চিছেটত সকলোৱে এটা কথা ভাবে যে অনলি মেথমেটিক্স আছে মেথছ আহে বুলি ভাবে গতিকে চিছেটখন এনেকুৱা নহয় যে ইয়াত অনলি মেথছ আছে চিছেটত 3টা পাৰ্ট মেইনলি আছে মেথমেটিক্স দেন ৰিজনিং এণ্ড ইংলিছ পাৰ্ট ডেট ইজ ৰিডিং কম্প্ৰিহেনশ্যন এই তিনিওটা পাৰ্ট আমি কৰিব লাগিব এই তিনিওটা পাৰ্ট আমি ভালকে কৰিব লাগিব আৰু যিবোৰ ইজি টপিক আছে ফৰ এপ্টিটিউড ফৰ ৰিজনিং তাতে আমি চাম যে কিছুমান ইজি টপিক আছে আমি যদি সেই ইজি টপিকছবোৰ বিচাৰি পেলাই আমি কৰোঁ তেতিয়া আমাৰ যিটো কোৱালিফাইং মাৰ্কছ লাগে 67 মাৰ্কছ ডেফিনেটলি আমি সেইটো ক্লিয়াৰ কৰিব পাৰিম সেইটো চিছেটৰ কাৰণে এটা বহুত বেছি ইম্পৰ্টেণ্ট ফেক্টৰ হয় ফৰ এক্সাম্পল মই যদি এপ্টিটিউডৰ কাৰণে কওঁ প্ৰফিট এণ্ড লছ নাম্বাৰ চিষ্টেম এইবোৰ আমাৰ ইজি টপিক হয় ফৰ এভাৰেজৰ পৰা প্ৰতি বছৰে 2টা বা 3টা কুৱেশ্যন আহি থাকে চ' আমি তেনেকে যিবোৰ মষ্ট ইম্পৰ্টেণ্ট টপিক এণ্ড মষ্ট ইজিয়েষ্ট টপিক সেইবোৰ আমি লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব তেতিয়া চিছেটখন ইজিলি আমি কোৱালিফাই কৰিব পাৰিম ছাৰ ছ'চাইটিটো কেনেকৈ কভাৰ কৰিম এইটো এটা মেইনছৰ টপিক ছ'চাইটি আমাৰ GS পেপাৰ 1ত আহিব অ'কে ছ'চাইটি ইজ ভেৰি ইম্পৰ্টেণ্ট আমি যদি চাওঁ যে মেইনছত আমি যদি চাওঁ ছ'চাইটিৰ পৰা 2টা বা 3টা কুৱেশ্যন আহে অ'কে চ' 45 to 30 মাৰ্কছ ডিপেণ্ড কৰিব কেতিয়াবা কিন্তু ছ'চাইটিটো আমি অনলি GS পেপাৰ 1 পইণ্ট অফ ভিউ পৰা আমি চাব নোৱাৰোঁ চ' ছ'চাইটি যিখিনি নলেজ ইণ্ডিয়ান ছ'চাইটিৰ যিখিনি নলেজ সেইখিনি আমি এছে ৰাইটিঙত আমাক হেল্প হয় ডেট ইজ মই যদি কওঁ যে 125 এছে 250 আমাৰ এছে আহিব গতিকে এখন এছেটো মই ছ'চাইটিৰ পৰা লিখাত মোক বহুতখিনি হেল্প কৰিব তাৰোপৰি ছ'চাইটি উইল হেল্প ইউ টু ৰাইট ইয়ৰ ইথিক্সত হেল্প কৰিব দেন ছ'চাইটি উইল হেল্প ইউ টু ৰাইট আনচাৰ ইন গভাৰ্নেন্স অলছ' গতিকে ছ'চাইটি এটা বহুত বেছি ইম্পৰ্টেণ্ট ছাবজেক্ট হয় মই যদি চাওঁ যে ছ'চাইটিৰ পৰা আমি অলমষ্ট 250 to 300 মাৰ্কছ মানে আমি মেইনছৰ কাৰণে আমাৰ হেল্প হয় ছ'চাইটি কাৰণে ছ'চাইটি এগেইন ভেৰি ইম্পৰ্টেণ্ট টপিক চ' ইয়াত আমি বেচিকেলি কি কৰিম যে আমি এগেইন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ চাম যে কোনখিনি টপিকৰ পৰা কুৱেশ্যন বাৰে বাৰে আহি আছে ফৰ এক্সাম্পল ফিচাৰ্ছ অফ দি চেলিয়েণ্ট ফিচাৰ্ছ অফ দি ইণ্ডিয়ান ছ'চাইটি গ্ল'বেলাইজেশ্যন ইম্পেক্ট অফ গ্ল'বেলাইজেশ্যন অন ইণ্ডিয়ান ছ'চাইটি অন ওমেন অ'কে আমি সেই থিমবোৰ বিচাৰি পেলাই আমি পঢ়িম যাতে ষ্টুডেণ্টক আমি এটা কম্প্ৰিহেনচিভ যাতে আমি মডিউল দিব পাৰোঁ যাতে কম মানে ইনপুট দি পেলাই তেওঁলোকে যাতে ভাল আউটপুট এটা মাৰ্কছ এটা যাতে পাব পাৰে আৰু ইয়াতে এটা কথা ক'ম যে আমি যিমানখিনি ইয়াতে ফেকাল্টি আছোঁ এডভাৰটাইজ একাডেমীত আমি সকলোৱে মাল্টিপুল টাইম ভাই পে কৰিছোঁ মেইনছ ক্লিয়াৰ কৰিছোঁ আমি যিমানখিনি এক্সপিৰিয়েঞ্চ গেইন কৰিছোঁ আপ টু ইণ্টাৰভিউলৈকে মাল্টিপুল ইণ্টাৰভিউ গোটেইখিনি আমি ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰিম যাতে ষ্টুডেণ্টে কৃতকাৰ্যতা হ'ব পাৰে ঠিক আছে থেংক ইউ এতিয়া আমি সংগীতা মেমক ইয়ালৈকে মাতিবলৈ বিচাৰিছোঁ সংগীতা মেম প্লিজ
কাৰেণ্ট এফেয়াৰ্ছ সিকিউৰিটি ডিএম কেনেকৈ কভাৰ কৰাব অ'কে চ' বেচিকেলি কাৰেণ্ট এফেয়াৰ্ছটো আমাৰ এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট আমি সকলোৱে জানো বিকজ আল্টিমেটলি আমি যদি এতিয়া আমাৰ যিবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ দেখা পাওঁ তাতে মষ্টলি কাৰেণ্ট এফেয়াৰ বেছ থাকে প্ৰিলিমছততো ডেফিনেটলি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বহুত কুৱেশ্যনছ আহে ৰাইট এতিয়া কি হৈছে আমি APSC লাষ্ট 3 yearsৰ বা 4 yearsৰ যদি ট্ৰেণ্ড চাওঁ মেইনছতো আমি কাৰেণ্ট এফেয়াৰ্ছৰ বহুত কুৱেশ্যন দেখা পাওঁ মানে ষ্টেটিক কুৱেশ্যন সোধে তাৰ লগতে কাৰেণ্ট এছপেক্টটো ৰিলেট কৰি দিয়ে এবাৰ যদি আমি প্ৰিলিমছৰ কুৱেশ্যন দেখা পাওঁ দেন তাতে আমি দেখা পাইছিলো যে এবাৰ ডাৰ্ক অক্সিজেনৰ কথা আহিছে ডাৰ্ক অক্সিজেনৰ কথা প্ৰিলিমছত আহিছে প্লাছ মেইনছতো সেইটো কথা আহিছে চ' আমি বস্তুবোৰ ৰিলেট কৰিব লাগিব আৰু সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছটো খুব ছিগনিফিকেণ্ট হয় আমি কি কৰোঁ আমাৰ ইনষ্টিটিউটত আমি ডেইলি যিবোৰ নিউজ আহে লেট ইট বি নেশ্যনেল ইণ্টাৰনেশ্যনেল বা অসম পাৰ্চপেক্টিভতো যদি আমি চাওঁ আমি সকলোখিনি কভাৰ কৰোঁ চ' আমি ডেইলি আমি ইন শ্বৰ্ট যিবোৰ নিউজ লাগে যোনবোৰ প্ৰিলিম স্পেচিফিক হয় আমি সেইখিনি কভাৰ কৰোঁ মেইন স্পেচিফিকো আমি কভাৰ কৰোঁ চ' আমি উইকলি মডিউলবোৰ লৈ যাওঁ অ'কে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আমাৰ মান্থলি মেগাজিন থাকে আমাৰ ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰেম চলি থাকে চ' মক টেষ্টবোৰ দিয়াৰ লগে লগে আনচাৰ ৰাইটিংবোৰ কৰাৰ লগে লগে ষ্টুডেণ্টৰ সেইটো এটা এজ আহি যায় এটা প্ৰেক্টিচ হৈ যায় যে অকল আমি পঢ়ি থকাই নাই আমি কুৱেশ্যনো প্ৰেক্টিচ কৰি আছো চ' আল্টিমেটলি আমাৰ মটিভটো কি হৈছে যে আমি এক্সামটো কোৱালিফাই কৰিব লাগে তাৰ কাৰণে আমি যদি প্ৰথমৰ পৰাই অলপমান প্ৰেক্টিচ কৰোঁ আনচাৰ ৰাইটিঙে হওক MCQ চলভিং যিটো টেকনিক্স হওক চ' দেট গিভছ আছ এন এজ ইন দি এক্সাম চ' আমি পলিটি ইকনমি হিষ্ট্ৰী তাতে বেছি ফ'কাছ কৰি থাকোঁ কিন্তু কুৱেশ্যন ইয়াৰ পৰাও আহে ভেৰি ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট হয় চ' এই ছাবজেক্টটো যাতে আমি যিয়ে কুৱেশ্যন নাহক লাগিলে দুটা কুৱেশ্যনে নাহক কিয় আমি যাতে ভালকে কৰিব পাৰোঁ দেন আমি কি কৰিম এই মাৰ্কছটো আমি এটা এজ পাই যাম ৰাইট ডিজাষ্টাৰ মেনেজমেণ্ট খুব ছিগনিফিকেণ্ট আপোনালোকে যদি এইবাৰৰ APSCৰ মেইনছৰ যদি কুৱেশ্যন পেপাৰবোৰ চাই আপোনালোকে দেখিব যে এই এছপেক্টটোৰ পৰা কেইবাটাও কুৱেশ্যন সুধিছে ৰাইট চ' এই বস্তুটো আমাৰ এতিয়া আমি নৰ্মেলিও যদি চাওঁ ডিজাষ্টাৰ মেনেজমেণ্ট ৰিলেটেড আমাৰ ইণ্ডিয়াতে হওক অসমতে হওক বা ইণ্টাৰনেশ্যনেল লেভেলত যদি চাওঁ যিখিনি আমাৰ চলি আছে কাম সেইখিনি খুব ছিগনিফিকেণ্ট হৈ আহে ৰাইট চ' বেচিকেলি এই বস্তুখিনি আমি ষ্টেটিকৰ লগতে এই বস্তুখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেট হৈ যায় দেন CSET আমি আমাৰ JP ছাৰেও কৈছে অলৰেডি যে কোৱালিফাইং নেচাৰৰ হয় চ' ইমান ভয় খাব লগা একো নাই বাট প্ৰেক্টিচ লাগিব চ' এনেকুৱা নহয় যে কোৱালিফাইং নেচাৰৰ কাৰণে আমি এৰি দিলোঁ চ' সেইটো আমি ফ'কাছ কৰোঁ যেনেকৈ এতিয়া ইংলিছৰ মই ভাবোঁ ইংলিছটো বহুতৰ কাৰণে ইজি হ'ব লাগে যদিও বহুতে টান পায় কিন্তু কথাটো হৈছে কি ইংলিছৰ যিবোৰ পেৰাগ্ৰাফ দিয়া থাকে পেৰাগ্ৰাফত অলৰেডি আনচাৰটো সোমাই থাকে চ' আমি যিখিনি APSCৰ যিটো এক্সাম পেটাৰ্ণ তাত যদি আমি চিলেবাছবোৰ চাওঁ চবতকে ইজিটো মই ভাবোঁ ইংলিছৰ যিটো কম্প্ৰিহেনশ্যন বিকজ পেৰাগ্ৰাফটো দিব আনচাৰটো তাত সোমাই আছে আমি অলপ চিলেক্ট কৰিব লাগে সেই বস্তুটো আমাৰ কেতিয়া আহিব যেতিয়া আমি 2-এখন পেপাৰ চল্ভ কৰিম তেতিয়া আমি লাগিলে আমি যিকোনো অসমীয়া মাধ্যমেৰে হওঁ বা ইংলিছ মিডিয়ামেৰে হওঁ আমি 2-3টা পেপাৰ যদি আমি ৰিজনিঙৰ কম্প্ৰিহেনশ্যনৰ যদি চল্ভ কৰোঁ দেন আমাৰ সেই যিটো এটা স্কিল সেই স্কিলটো ডেভেলপ হয় চ' আমি যদি ভালকে পঢ়োঁ দেন ইজিলি আমি তাতে মাৰ্কছ আনিব পাৰোঁ আৰু কাৰেণ্ট এফেয়াৰ্ছো সকলোতকৈ ইম্পৰ্টেণ্টে হয় বিকজ আমি প্ৰিলিমছ মেইনছ ইনফেক্ট ইণ্টাৰভিউটো আমাক মষ্টলি কাৰেণ্ট এফেয়াৰ্ছ বেছড কুৱেশ্যনে সোধে মই যেতিয়া ইণ্টাৰভিউ দিছিলোঁ মোক ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কথা বহুত সুধিছিলে ডে টু ডে লাইফত অসমত কি চলি আছে সেইখিনি কথা সুধিছিলে চ' মই ভাবোঁ আমি কাৰেণ্ট এফেয়াৰ্ছটো প্ৰথমৰ পৰাই বহুত ষ্ট্ৰংলি আমি প্ৰিপেয়াৰ কৰিব লাগে যাতে আমি কোনো এটা ষ্টেজত যাতে আমাৰ সেইটো এটা প্ৰব্লেম যাতে ক্ৰিয়েট নহয় ঠিক আছে মেম থেংক ইউ ছ' মাছ থেংক ইউ এতিয়া কষ্টবদাক মাতিব বিচাৰিছোঁ কষ্টবদা প্লিজ এইকেইটা ছাবজেক্ট দেখিছে ডাঙৰ ছাবজেক্টছ প্লিজ কেনেকৈ কৰিম নমস্কাৰ ইতিমধ্যে আপোনালোকে চাগে মোক কিছুমান ভিডিঅ'জত দেখি পাইছে চ' ৰত্নমৰ লগত এতিয়া অলৰেডি আমি কথা পাতিয়ে আছিলোঁ যে এই কুৱেশ্যনছকেইটা বা এই ছাবজেক্টকেইটা আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হৈ যায় কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়ান আৰ্ট এণ্ড আৰ্কিটেকচাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ফিজিকেল জিঅ'গ্ৰাফী ছায়েন্স এণ্ড টেক যদি প্ৰিলিমছৰ আমি ৱেইটেজটো চাবলৈ যাওঁ কাৰেণ্ট এফেয়াৰ্ছৰ কথা ইতিমধ্যে আপোনাৰ মোৰ ছিনিয়ৰ তেখেতে কৈ থৈ গৈছে চ' তেওঁ যোনটো পাৰ্ট পঢ়ায় তেওঁ অসমৰ পাৰ্টটো তেওঁ বেছিকৈ গুৰুত্ব দিয়ে আৰু মই গুৰুত্ব দিওঁ ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল পাৰ্চপেক্টিভৰ পৰা এইটো বস্তু কুৱেশ্যন যদিও আমি কম দেখোঁ যেতিয়া আমি অসমৰ লগত কনচিডাৰ কৰোঁ কিন্তু আমাৰ মেইনছৰ কাৰণে ইছ্যুটো ভাল হৈ যায় কিয় বিকজ বহুত পেপাৰ্ছত ফৰ এক্সাম্পল GS2 GS3 আমাৰ এনেকুৱা কুৱেশ্যনছ কিছুমান আহে যাৰ আণ্ডাৰষ্টেণ্ডিংটো আমি কাৰেণ্ট এফেয়াৰ্ছৰ যদি এই পাৰ্টিকুলাৰ আৰ্টিকেলটো নপঢ়োঁ বা সেই ডেভেলপমেণ্টটো আমি গম নাপাওঁ নহয় জানো চ' সেই বস্তুটো আমাকে দিগদাৰ হৈ যায় ফৰ এক্সাম্পল ধৰক এতিয়া ইণ্ডিয়া কানাডা যদি কিবা এটা কুৱেশ্যন এটা আহে চ' ৰিচেণ্টলি ফৰেন মিনিষ্টাৰ আহিছিলে চ' সেইটো কণ্টেক্সত আমি যাবই পাৰিম চ' সেই বস্তুবোৰ আমি টেনেটছবোৰ আমাৰ এইখিনি পাৰ্টৰ পৰা আহে আৰু সেইখিনি বস্তু মই চাওঁ আৰু বাকী যোনকেইটা কুৱেশ্যন আছে বাকী যোনকেইটা ছাবজেক্ট আছে এই গোটেইকেইটাৰ পৰাই মোৰ অৰ লেছ 15-16 কুৱেশ্যনছটো আহেই জিঅ'গ্ৰাফী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ছায়েন্স এণ্ড টেক
আৰু আৰ্ট এণ্ড কালচাৰৰ পৰা যেতিয়া আমি এনচিয়েণ্ট হিষ্ট্ৰীৰ লগত কনচিডাৰ কৰি চাওঁ চ' ক'ৰবাত 2-এটা কুৱেশ্যন আমি পাওঁ এভৰি ইয়াৰ যিহেতু APSC হয় APSCৰ কনচিডাৰেশ্যনত অসম পাৰ্টৰ কুৱেশ্যনছবোৰ বেছি দেখিছোঁ কিন্তু এতিয়া যেতিয়া আমি কুৱেশ্যন পেপাৰখন বা যোনটো চিলেবাছ আমি মাৰ্জ কৰি দিয়াৰ পিছত ইণ্ডিয়ান পাৰ্টৰ পৰা কুৱেশ্যন যে ইন নিয়াৰ ফিউচাৰ বাঢ়িব সেইটো উই আৰ একচুৱেলি কনচিডাৰিং চ' সেইটো কনটেক্সটত আমাৰ কাৰণে এই ছাবজেক্টটো আমি এৰি দিয়াটো বৰ এটা ঠিক কথা নহ'ব চ' দিছ ইজ হোৱাট আই ডু থেংক ইউ so much. Thank you. ইতিমধ্যে কৌস্তভ দাই গোটেইখিনি ক'লে কি কি ছাবজেক্ট পঢ়াব ফিজিকেল জিঅ'গ্ৰাফি কৌস্তভ দাই যে পঢ়াব ইণ্ডিয়ান জিঅ'গ্ৰাফিটো মই পঢ়াম ঠিক আছে ইণ্ডিয়ান জিঅ'গ্ৰাফি ড্ৰেইনেজ ছিষ্টেম হিমালয়াছ বা কোনখন নদী কোনফালেদি বৈ যাব এইবিলাক কথা আমি জানিব লাগিব আপোনাৰ জিঅ'লজিকেল ডিভিজনছ অফ ইণ্ডিয়া এইবিলাক বহুত কথা আছে ইণ্ডিয়ান জিঅ'গ্ৰাফি একদম চিম্পল ৱেত বুজাবলৈ চেষ্টা কৰিম এনভাইৰনমেণ্ট মই পঢ়াম হয়নে ফ্ল'ৰা ফাউনা নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ চেঞ্চুৰী বায়'স্ফিয়াৰ ৰিজাৰ্ভছ এলিফেণ্ট ৰিজাৰ্ভছ টাইগাৰ ৰিজাৰ্ভছ এই কথাবোৰ জানিব লাগিব আমি এই গোটেইখিনি ইণ্ডিয়া চেণ্ট্ৰিক অসম চেণ্ট্ৰিক গোটেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম এগ্ৰিকালচাৰ ইজ এন ইম্পৰ্টেণ্ট টপিক এজ ৱেল ইয়াতে মেইনছতো আহে আৰু কোনটো ক্ৰপ কিমান টেম্পাৰেচাৰত কিমান গ্ৰ' কৰে এই কথাখিনি আমি জানিব লাগিব সেইটো কভাৰ কৰিম বিশেষকৈ দুটা ক্ষেত্ৰত মই বিশেষ গুৰুত্ব দিবলৈ বিচাৰিছোঁ জিঅ'গ্ৰাফি যিহেতু পঢ়াম এনভাইৰনমেণ্ট যিহেতু পঢ়াম এগ্ৰিকালচাৰ যিহেতু পঢ়াম মেপিংটো ইম্পৰ্টেণ্ট হৈ যায় তে মই এটা ক্লাছত লাইভ মেপিং কৰাওঁ লাইভ মেপিং লিখাওঁ তাৰপিছত মুখস্থ কৰাই দিওঁ ক্লাছটোতে ঠিক আছে আৰু মেপিংটো মই ঘৰতো প্ৰেক্টিছ কৰিবলৈ দিওঁ লগতে লাইভ MCQ প্ৰেক্টিছ কৰাবলৈ চেষ্টা কৰোঁ কোনটো কি হয় এইটো কি হয় তাৰমানে ক্লাছটো চলি থাকে তাতেই মই টাইমাৰটো অন কৰোঁ তাতেই মই 1 বা 1.5 মিনিট সময় দিওঁ ষ্টুডেণ্টছখিনিয়ে মোৰ লগতে সলভ কৰে কুৱেশ্যনটো আৰু তাৰপিছত এনচাৰটো আমি ইয়াতে ডিছকাছ কৰোঁ তে এই মেপিং আৰু MCQ প্ৰেক্টিছ প্ৰিলিমছৰ কাৰণে দুয়োটাই মোৰ এই ছাবজেক্টৰ লগতে হৈ যায় আৰু লগতে বাকী ছাবজেক্টবোৰৰ কাৰণেও NCERT MCQ সিৰিজ এটা আমাৰ এভৰি ছাবজেক্টৰ কাৰণে পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফি যিমান আছে ইউটিউবতো লৈ যাওঁ ঠিক আছে এইখিনি মই কোনখিনি কি পঢ়াম মোৰ বিষয়ে কিছু কথা ক'লো থেংক ইউ বিশেষকৈ APSC পৰীক্ষাত আসাম পাৰ্টটো বহুত ইম্পৰ্টেণ্ট প্ৰিলিমছত 30-35% কুৱেশ্যনছ আসামৰ পৰা আহে আৰু মেইনছত গোটেইকেইখন পেপাৰতে আসাম চেণ্ট্ৰিক কুৱেশ্যনছ নিশ্চয় থাকে তে বিশ্বজিৎ শৰ্মা ছাৰে আমাক আসাম পেপাৰ স্পেচিয়েলিষ্ট হিচাপে আমাক সহায় কৰিব আৰু যোনে নিজেও কেইবাটাও পৰীক্ষা দিছে আৰু উত্তীৰ্ণ হৈছে ঠিক আছে আসাম পেপাৰ স্পেচিয়েলিষ্ট হিচাপে থাকিব লগতে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কৌস্তভ ছাৰ আৰু আমাৰ সংগীতা মেম আছে যদিও লগতে বিশ্বজিৎ ছাৰেও আমাক সহায় কৰিব আৰু এথিক্স ইণ্টিগ্ৰিটি এপ্টিটিউড GS পেপাৰ 4 যোনখন এখন কমপ্লিট মেইনছৰ টপিক এখন গোটেই পেপাৰ 250 মাৰ্কছৰ তাতে আমাক সহায় কৰিব ইমোশ্যনেল ইণ্টেলিজেন্স এপ্টিটিউড এটিটিউড ফিলচফাৰ্ছ এই গোটেইখিনি বস্তু আমি পঢ়িব লাগিব তাত আমাক সহায় কৰিব লগতে এখন এছে ঠিক আছে 500 মাৰ্কছটো ইয়াতেই পৰি আছে ঠিক আছে 250 মাৰ্কছৰ এছে কেনেকৈ এছেখন লিখিব লাগে ফেছেজবোৰ টেনেটছবোৰ আমাক শিকাব ঠিক আছে লগতে মেইনছৰ এনচাৰ ৰাইটিং কেনেকৈ কৰিব লাগে নহয় জানো মেইনছত এনচাৰ লিখিম কেনেকৈ এথিক্সৰ পেপাৰত এটা এনচাৰ কেনেকুৱা হয় GS পেপাৰ 3 বা পেপাৰ 2 বা পেপাৰ 1ত কেনেকুৱা হয় সেইবোৰ বস্তু আমাক শিকাব এনচাৰ ৰাইটিং সেশনছবোৰ কণ্ডাক্ট কৰিব আৰু লগতে শেষত ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰাম আমাৰ যেটো আছে মক ইণ্টাৰভিউছ আমি কণ্ডাক্ট কৰোঁ আমি প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ দিব লাগে আমাৰ ডেফখন কেনেকৈ ফিল কৰিব লাগে আমাৰ মক ইণ্টাৰভিউছ বৰ্তমান ইউটিউব চেনেল অলৰেডি উপলব্ধ হৈ আছে আগৰ বছৰ আপোনালোকে চাব পাৰে সেইখিনিতো আমাক সহায় কৰিব আপোনালোকে দেখিলে আমাৰ গোটেই ফেকাল্টিছখিনিৰ কথা শুনিলে আমাৰ মেন্টৰছৰ কথা শুনিলে আপোনালোকে দেখিলে গোটেইকেইটা ছাবজেক্ট আমাৰ কভাৰ কৰোৱা অলৰেডি হৈ গৈছে এটা কথাটো হ'ল আমি কি প্ৰভাইড কৰি আছো আমাৰ মডিউলছখিনিৰ কথা কিছু ক'বলৈ বিচাৰিছো কাৰণ আপোনালোকে কি পঢ়িব সেইটো আগতীয়াকৈ গম পাব লাগিব গতিকে আমাৰ মডিউলছখিনি এটা জায়গাত গোটেইখিনি লৈ আহিছো প্ৰথম এতিয়া যেটো এটো ফাউণ্ডেশ্যন বেটছটো আছে ইন্টিগ্ৰেটেড ফাউণ্ডেশ্যন মডিউল য'ত NCERT ৰ পৰা এডভান্স GS লৈকে কোনো টেনচন ল'ব নালাগে ঠিক আছে বেলেগত জাপ মাৰি থাকিব নালাগে ঠিক আছে NCERT ৰ পৰা এডভান্স GS গোটেইখিনি ঠিক আছে ইয়াতে কভাৰ হৈ যায় যে প্ৰিলিমছ মেইনছ ইন্টাৰভিউ লৈকে চিন্তা নাই এটা জায়গাতে গোটেইখিনি পাব ঠিক আছে এক্সট্ৰা ইনফৰমেশন কি লাগে ভ্যালু এডিশন কি লাগে গোটেইখিনি বস্তু এটা জায়গাত পাব গোটেই চিন্তা কৰিবলৈ বিষয় নাই আৰু বস্তুটো কি ৰেগুলাৰ টেষ্ট হ'ব উইকলি টেষ্ট হ'ব ইভালুৱেচন হ'ব ডাউট ক্লিয়াৰিং সেশনছ হ'ব বুজি পাইছুনে ফাউণ্ডেশ্যন বেটছটোত মেইন বেস সাবজেক্টছ কিটা আগে কভাৰ কৰি লম তাৰ পিছত লাহে লাহে বাকি কিটা সাবজেক্ট কভাৰ কৰিম কিন্তু লগতে ডেইলি টেষ্ট আমাৰ চলি থাকে বুজি পাইছুনে তাৰ পিছত কি আছে প্ৰিলিমছ আহিলে ধৰক হয়নে প্ৰথম প্ৰিলিমছৰ ক্ষেত্ৰত কি হ'ব যে লাইভ MCQ প্ৰেক্টিছ কৰিবলৈ মই নিজেই কৰাও লাইভ MCQ প্ৰেক্টিছ ঠিক আছে নিজেই লাইভ MCQ প্ৰেক্টিছ কেনেকৈ টাইমাৰ লগাই দিও টাইমাৰ ইউজ কৰি মই নিজেই ক্লাছত ৰৈ থাকো এটা কুৱেশ্চন দিও টাইমাৰ অন কৰো সেই টাইমাৰ চলি থকা সময়ত ষ্টুডেন্টছে
MCQ টো সলভ কৰে আৰু তাৰ পিছত তাৰে এনসাৰ্সটো আমি ইয়াতেই ডিসকাস কৰি লওঁ বুজি পাইছো প্ৰিলিমছৰ টেষ্ট সিৰিজ আমাৰ বহুত ধুনীয়া এটা আমি টেষ্ট সিৰিজ প্ৰডিউস কৰি উলিয়াও APSC সেন্ট্ৰিক কোৱেশ্চনছ UPSC সেন্ট্ৰিক কোৱেশ্চনছ প্ৰিলিমছৰ কাৰণে আনো আৰু লগতে APSC আৰু UPSC প্ৰিলিমছৰ ক্ষেত্ৰত অসমীয়ালৈ অনুবাদ কৰাই পেলাই আমি আনো ঠিক আছে এটো বেলেগ ইনষ্টিটিউটত গোটেই কেখন পেপাৰছৰ অনুবাদ কৰে নে নকৰে এটা প্ৰশ্নবোধক চিন কিন্তু আমি কিন্তু গোটেইখিনি লৈ আহো ঠিক আছে তাৰ পিছত NCERT MCQ সিৰিজ এইটো এটা সিৰিজ আমাৰ ইউটিউবত যায় মই নিজে ক্লাস কৰিছো আপোনালোকে চাব পাৰে টাইমাৰ ইউজ কৰি আমি এখন NCERT ৰ এটা সাবজেক্টৰ MCQ উলাই পেলাই আমি লাইভ প্ৰেক্টিস কৰোৱাও ঠিক আছে তাৰ পিছত মেইন স্পেসিফিক মডিউল প্ৰিলিমছ পাস কৰিলে আপোনালোকে আমাৰ লগত থাকি পঢ়ি তাৰ পিছত মেইনছৰ কাৰণে ডেইলি এনসাৰ ৰাইটিং প্ৰিলিমছৰ পিছত নহয় এতিয়াই চলে ফাউন্ডেশন বেচৰ ষ্টুডেন্টছৰ কাৰণে ডেইলি MCQ যেনেকৈ ডেইলি এনসাৰ ৰাইটিংও চলে বুজি পাইছনে আমাৰ এক্সপাৰ্ট ফেকাল্টিজ আছে যোনে এনসাৰ ৰাইটিং কেনেকৈ কৰিব লাগে হেতুৰ ওপৰত মাজে সময় সেশনছ লৈ আহে আৰু ডেইলি বা উইকলি আপোনালোকে এনসাৰ্স লিখিব লাগিব যাৰ ইভালুৱেশনো হয় মেইন টেষ্ট সিৰিজ আছে যেটো মেইনছৰ সময়ত উপলব্ধ হ'ব মেইনছৰ আগত উপলব্ধ হ'ব আপোনালোকে লবলৈ পাৰিব মেইন স্পেসিফিক বুকলেটস আমি লৈ আহিছো এছামিজ আৰু ইংলিশ দুইটাতে GS 1 2 3 4 5 6 গোটেই কিখন GS 1 2 3 4 5 প্লাস এছে গোটেই কেখনৰে মেইনছৰ বুকলেটস আমি আনিছো অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে আৰ্ট অফ এনসাৰ ৰাইটিং আৰু মেইনছৰ উইকলি সেকশনাল টেষ্টটো আমি ইয়াতে কন্ডাক্ট কৰাও ঠিক আছে তাৰ পিছত কি ইন্টাৰভিউ গাইডেন্স মডিউল যে মক ইন্টাৰভিউ কোনো চিন্তা নাই ইয়াতে মক ইন্টাৰভিউ দিব পাৰিব ডেফখন কেনেকে ফৰ্ম ফিল কৰিব লাগে যেতিয়া আপোনালোকে মেইনছ পাস কৰিব সেই কথাখিনি ডিটেইলড এপ্লিকেশন ফৰ্ম যিখন কয় আপোনালোকৰ ইন্টাৰেষ্ট সমূহ তাতে ভৰাব লাগিব নহয় জানো হবিজ এইবোৰ বস্তু কেনেকৈ কি ফিল কৰিব লাগে তাৰো সেশনছ ইয়াতে লোৱা হয় আমি সহায় কৰো তাৰ পিছত এটা কথা নহয় কারেন্ট এফেয়ার্স আটাইতকৈ ইম্পৰ্টেন্ট APSC CCET কি কিমান কোৱেশ্চনছ কারেন্ট এফেয়াৰ্সৰ আহে কারেন্ট এফেয়ার্স যদি ভালকে প্ৰিপেয়াৰ কৰি নাযাও প্ৰিলিমছ ৰৈ যাব পাৰে আমাৰ তে কারেন্ট এফেয়াৰ্সৰ কাৰণে আমি কৰো কি হেতু কথা ইয়াতে লিখা আছে উইকলি কারেন্ট এফেয়ার্স নোটস প্লাস ক্লাसेस বুজি পাইছনে গটিকে উইকলি বেসিছত আমাৰ নোটসও যায় অসমীয়া আৰু ইংলিশ দুয়োটাতে লগতে ক্লাसेसও যায় ডেইলি প্ৰিলিম স্পেসিফিক নিউজ বুজি পাইছনে উইকলি কারেন্ট এফেয়ার্স যায় লগতে প্ৰিলিম স্পেসিফিক নিউজবোৰ আকৌ বেলেগকৈ আমি ঠেলি দিও যে মান্থলি ম্যাগাজিন আৰু ইয়াৰলি কারেন্ট এফেয়ার্স মডিউলো আছে বুজি পাইছনে আসাম আৰু ন্যাশনাল সেন্ট্ৰিক দুইটাই আছে বুজি পাইছো যে মান্থলি ম্যাগাজিনখন মাহে মাহে যায় কিন্তু আমাৰ এটা এজ এ হোল এক্সামৰ আগত মডিউল হিচাপে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকো আমি প্ৰভাইড কৰো গটিকে আপোনালোকৰ হাতত ফ্লেক্সিবিলিটি আছে বুজি পাইছনে বস্তুটো কি বস্তুটো বুজাব বিচাৰিছো বুকলেটছৰ কথা মই ধুনিয়াকে ইয়াত লিখি দিছো কি কৈছো আমাৰ 17টা সাবজেক্টৰ 17খন প্ৰিন্টেড বুকলেটছ অলৰেডি প্ৰস্তুত কৰা আছে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে লগতে মেইনছৰ কাৰণে যেটো মই কলো 6খন বুকস আছে দুয়োটা মাধ্যমতে আৰু প্ৰিলিম স্পেসিফিক বুকলেটছ হয়নে CSET সিভিল সার্ভিস এপটিটিউড টেষ্টৰ বিষয়ে যেটো অলপ আগতে স্যাৰ সকলে ক'লে যে CSETৰ বিষয়ে এখন কিতাপ আছে আৰু লগতে প্ৰিলিমছৰ কাৰণেও কিতাপ আছে গটিকে আপোনালোকে মানে যিখিনি পঢ়াৰ কাৰণে ডকুমেন্টছ লাগে গোটেইখিনি ফাউন্ডেশন বেচটোত পাব আৰু শেষত প্ৰিপাৰেচন কেনেকে কৰিম যে স্যাৰ মই ভালকে পঢ়িব পৰা নাই স্যাৰ মোৰ এটো বস্তু বুজি পোৱা নাই ৰিভাইজ কৰিব পৰা নাই হয়নে তাৰ পিছত বলে পাৰ্সোনাল গাইডেন্স লাগে এটো সাবজেক্টত মই অকমান অসুবিধা পাইছো হয়নে 1-to-1 মেন্টৰশিপ আমি প্ৰভাইড কৰি আছো যত পাৰ্সোনাল গাইডেন্স স্ট্ৰেটেজি শিডিউল বিল্ডিং হয়নে টাইম টেবল এটা কেনেকে থাকিব লাগে কেনেকে পঢ়িব লাগে এই কথাখিনিও আমি ইয়াতে প্ৰভাইড কৰো এনসাৰ ইভালুৱেশন ডাউট সেশনছ হয়নে এটা এনসাৰ লিখিছো কোড আৰু কাৰেকচন হ'ব পাৰে এই বস্তুবোৰ 1-to-1 মেন্টৰশিপ আছে আমাৰ অফিসত ধুনিয়াকে ষ্টুডেন্টস খিনি আহি পেলাই বহি পেলাই খুদিব পাৰে বা অনলাইনতো খুদিব পাৰে কোনো প্ৰবলেম নাই এটা বহি পাৰ্সোনালি যিখিনি টিচাৰ যে আমাক পঢ়ায় সেই টিচাৰ্স খিনিয়ে যিখিনি টিচাৰ যে আপোনালোকক পঢ়াব সেই টিচাৰ্স খিনিয়ে আপোনালোকক কথাখিনি বুজাই দিব বুজি পাইছনে ঠিক আছে তাৰ পিছত কি আছে আমাৰ কিতাপসমূহ ইয়াতে লৈ আহিছো ঠিক আছে ইয়াতে কিতাপ কেখন চাওকচোন এই কেখন কিতাপ এখন সাবজেক্টৰ কিতাপ ইন্ডিয়ান পলিটি মডাৰ্ন হিষ্ট্ৰী মেডিয়েভেল হিষ্ট্ৰী এনশিয়েন্ট হিষ্ট্ৰী আসাম হিষ্ট্ৰী লগতে ইয়াৰে অসমীয়া পাৰ্ট গোটেইখিনি আমাৰ আছে ঠিক আছে এটো খালি কভাৰে নহয় এই গোটেইখিনি কিতাপ আমাৰ লগত উপলব্ধ এই ফাউন্ডেশন বেচটো যেতিয়া আপোনালোকে জয়েন কৰিব এই কিতাপৰ বান্ডল এটা আপোনালোকৰ ঘৰত গৈ পাব ঠিক আছে গটিকে এই কিতাপখিনিৰ পৰাই আপোনালোকে ধুনিয়াকৈ পঢ়িব পাৰিব বুজি পাইছনে এইখিনি হল প্ৰিলিমছৰ কিতাপ ঠিক আছে প্ৰিলিমছৰ কাৰণে CSET আছে MCQ এসেনশিয়াল GS পেপাৰ 1 প্ৰিলিমছৰ যিখন আৰু GS পেপাৰ 2 এইখিনিৰ বিষয়ে কিছু তথ্য ইয়াতে দি দিছো ঠিক আছে তাৰ পিছত কি ডেডিকেটেড বুকস ফৰ APSC CC মেইনছ ঠিক আছে এখন পেপাৰৰ বাবে এখন কিতাপ
গোটেই কেইখন ৰচনা সাধাৰণ অধ্যয়ন 5, 4, 3, 2, 1 ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আমি প্ৰভাইড কৰিছো, আপোনালোকে চাব পাৰে। ঠিক আছে, এইখিনি হৈছে আমাৰ কিছু সাকসেসফুল ক্যান্ডিডেটছৰ ফটোজ আৰু ক'ত কি সাৰ্ভিস তেখেতসকলে পাইছে। ইয়াতে কিছু কথা ইয়াতে দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰে। আৰু লগতে ইয়াতে কিছু আমাৰ টেষ্টিমনিয়েলছ আছে, যিখিনি অলপ মানে ভালকৈ কিছু কথা লিখিছে, কাৰণ ইয়াতে এক্সপিৰিয়েন্সটো হয়তো তেখেতসকলে ভাল পাইছে। ৰিভিউ কিছুমান দিছে আমাক ইয়াতে, যিখিনি সিলেক্টেড ক্যান্ডিডেটছ আছে, কিছু কথা ইয়াতে আছে। এতিয়া লাষ্টত আহো, যদি আপোনালোকে ধৰক জয়েন কৰিব বিচাৰিছে আমাক, আমাৰ লগত জড়িত হৈ পেলাই এপিএসসি প্ৰিপাৰেচনটো 1 ষ্টেপ এবভ লৈ যাব খুজিছে, আমি আছো আপোনালোকৰ লগত। এই নম্বৰটোত ফোন কৰিব পাৰে 9109954928, নহয় জানো? এডমিশনৰ কাৰণেও এইটো নম্বৰে ইয়াতে প্ৰস্তুত কৰি দিছো। আমাৰ অফিসটো বা আমাৰ মানে চেণ্টাৰটো ক'ত আছে সেইটো যদি জানিব লাগে, ইয়াতে এড্ৰেছটো দি দিছো। গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰতে আছে, অপোজিট সাইডে শিক্ষক ভৱনৰ ওচৰত গৌতম কমপ্লেক্স বুলি কয়, তাৰে 2nd ফ্লৰত এডভেট আইএছ আছে। গতিকে আশা কৰিছো আপোনালোকে বস্তুবোৰ ভালকৈ বুজি পালে, টিচাৰ্ছখিনিৰ কথা আপোনালোকে নিশ্চয় ভালকৈ শুনিলে, কনফিডেন্স অলপ আহিছে নে প্ৰিপাৰেচন কৰিম বুলি? আই হোপ আহিছে, মই ভাবো। ঠিক আছে, আমি নিজৰ নেৰা নেপেৰা প্ৰচেষ্টা দি পেলাই এজন অফিচাৰ বনাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে আমাক জয়েন কৰি পেলাই এটা ধুনীয়া প্ৰিপাৰেচন জাৰ্নি আমাৰ লগত ষ্টাৰ্ট কৰিব পাৰে। তলত দিয়া নম্বৰটোত ফোন কৰিব পাৰে। ধন্যবাদ, থেংক ইউ সো মাচ।